নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, ফাইনেলি অগ্নিবীৰ জিডি ট্ৰেচমেণ্ট টেকনিকেল ক্লাৰ্ক আদি সকলো পষ্টৰ CEE এক্সাম শেষ হৈ গ'ল। যিহেতু ইয়াত 10 তাৰিখে সকলো পষ্টৰ CEE এক্সাম শেষ হৈ গ'ল, তো বহু বন্ধু-বান্ধৱীয়ে এতিয়া মোক কোৱেশ্চন কৰি আছে যে, অৰ্থাৎ সুধি আছে যে ইয়াৰ CEE এক্সামৰ ৰিজাল্ট কেতিয়া দিব, ফিজিকেল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব, ৰিটেন টেষ্টত কিমান নম্বৰ পালে ফিজিকেল টেষ্টলৈ নাম আহিব। তো সকলো ডিটেইলছ সহকাৰে তোমালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাই দিম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে তোমালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে তোমালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাব পাৰা। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, তোমালোকৰ যি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ জিডি ট্ৰেচমেণ্ট টেকনিকেল ক্লাৰ্ক আদি পদসমূহ আছে সেইখিনি পদৰ ৰিজাল্ট, অৰ্থাৎ সেইখিনি পদৰ ৰিটেন এক্সামৰ ৰিজাল্ট আগষ্ট মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আহি যাব। কাৰণ ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰ জিডি ট্ৰেচমেণ্ট টেকনিকেল আদি যিকোনো পষ্টৰ ৰিজাল্টসমূহ এক্সাম শেষ হোৱাৰ 20 বা 25 দিনৰ ভিতৰতে আহি যায়। তো ইয়াতে তোমালোকে দেখিব পাৰিছা যে যোৱা 2024ৰ ভেকেঞ্চিখিনিত 22 এপ্ৰিলৰ পৰা ইয়াৰ এক্সাম আৰম্ভ হৈছিল, 7 মে'ত ইয়াৰ এক্সাম শেষ হৈছিল আৰু ইয়াৰ ৰিজাল্ট, অৰ্থাৎ ইয়াৰ এক্সামৰ ৰিজাল্ট 27 মে' তাৰিখে দিয়াই হৈছিল। তো তোমালোকক আৰু এটা ডেট দেখুৱাওঁ, এইখিনি হ'ল 23ৰ ভেকেঞ্চিখিনি, য'ত এক্সাম অনুষ্ঠিত হৈছিল 17 এপ্ৰিল আৰু ইয়াৰ এক্সাম শেষ হৈছিল 30 এপ্ৰিলত আৰু ইয়াৰ ৰিজাল্ট দিয়া হৈছিল 23 মে'ত। তো তোমালোকে হয়তো এতিয়া বুজিব পাৰিছে যে ইয়াৰ ৰিজাল্ট কেনেকৈ আৰু কেতিয়া দিয়া হয়। তো 2023 আৰু 24ৰ ভেকেঞ্চিখিনিত যেনেকৈ এক্সাম শেষ হোৱাৰ 20 বা 25 দিনৰ ভিতৰতেই ৰিজাল্ট দিয়া হৈছিল, তেনেকৈয়ে এইবাৰৰ ৰিজাল্টটো 20 বা 25 দিনৰ ভিতৰতেই দিয়া হ'ব। অৰ্থাৎ যিহেতু ইয়াৰ এক্সাম 10 জুলাইত শেষ হৈছে, গতিকে ইয়াৰ ৰিজাল্ট 30 জুলাই বা আগষ্ট মাহৰ ফাৰ্ষ্ট উইকতে দিয়া হ'ব। তো বন্ধু-বান্ধৱীসকল, এতিয়া হয়তো তোমালোকে জানিব পাৰিলা যে ইয়াৰ অৰ্থাৎ অগ্নিবীৰ জিডি ট্ৰেচমেণ্ট টেকনিকেল আদি পষ্টবোৰৰ CBT এক্সামৰ ৰিজাল্ট কেতিয়া আহিব। তো যিহেতু ইয়াৰ অফিচিয়েল নটিচ অহা নাই, তো যেতিয়া ইয়াৰ অফিচিয়েল নটিচ আহি যায় তোমালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। তো এতিয়া আহিছোঁ ইয়াৰ ফিজিকেল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব। তো ইয়াৰ ফিজিকেল টেষ্ট ৰিজাল্ট অহাৰ 30 দিন অৰ্থাৎ 1 মাহ পিছত অনুষ্ঠিত হ'ব। গতিকে তোমালোকে এতিয়াৰে পৰা ইয়াৰ ফিজিকেল টেষ্টৰ বাবে প্ৰস্তুতি চলাই থাকক। তো যদিহে তোমালোকে ইয়াৰ ফিজিকেল টেষ্টত ক'ত কিমান নম্বৰ আছে, ডকুমেণ্ট কি লাগিব, তাৰ ওপৰত ভিডিঅ' লাগে, তো তোমালোকে কমেণ্ট কৰি জনাব। তো বহু বন্ধু-বান্ধৱীয়ে মোক সুধি আছিল যে ইয়াৰ ৰিটেন টেষ্টত কিমান মাৰ্ক পালে ফিজিকেল টেষ্টলৈ নাম আহিব। তো তোমালোকক এইটো জনাই থওঁ যে ইয়াৰ বিষয়ে এনালাইজ নকৰাকৈ একো ক'ব পৰা নাযায়, কাৰণ কাট অফ প্ৰত্যেকবাৰে একেই নাযায়। তো তথাপিও তোমালোকক যদি ইয়াৰ ওপৰত ভিডিঅ' লাগে তেন্তে মই এটা এক্সপেক্টেড কাট অফৰ ওপৰত ভিডিঅ' লৈ আহিম। তো তোমালোকে নিজৰ কিমানটাকৈ কুৱেশ্যন শুদ্ধ হৈছে তো তোমালোকে কমেণ্ট কৰি জনাব। তো এইখিনি আছিলে আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।